Hello, my dear students. আজি আমি আলোচনা কৰিব গৈ আছো নৱম শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ বিজ্ঞান প্ৰশ্ন কাকতখনৰ MCQ সমূহ। ইয়াৰে প্ৰথম প্ৰশ্নটো আছিলে এটা মৌলৰ Xৰ যোজ্যতা হৈছে 2, আনহাতে আনটো মৌলৰ Y যোজ্যতা 4। কি যৌগ উৎপন্ন হ'ব যেতিয়া এই মৌলৰ সংযোজন হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে C নম্বৰ অপচন, মানে X2Y। 2 নম্বৰ প্ৰশ্নটো আছিলে হাইড্ৰজেন আৰু অক্সিজেনে বিক্ৰিয়া কৰি এবিধ নতুন পদাৰ্থ পানী উৎপন্ন কৰে। তলত উল্লেখিত কোনবিধ বাক্য পানীৰ বাবে শুদ্ধ নহয়? ইয়াৰ বাবে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ D, H2O এ হাইড্ৰজেন আৰু অক্সিজেনৰ দুয়োৰে ধৰ্ম দেখুৱায়। 3 নম্বৰ প্ৰশ্নটো আছিলে দীপজ্যোতিয়ে কাচেৰে বা গ্লাছেৰে নিৰ্মিত গামলা এটাত বৰফৰ ভঙা টুকুৰাবোৰ ভৰাই লৈছিল আৰু গামলাটোৰ চাৰিওকাষটো সম্পূৰ্ণৰূপে মোহাৰি শুকুৱাই লৈছিল, কিন্তু কিছু সময়ৰ পিছত দীপজ্যোতিয়ে গামলাটোৰ বাহিৰত কিছুমান পানীৰ টোপাল দেখা পালে। ইয়াৰ সম্ভাৱ্য কাৰণটো হ'ল? ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ C, বায়ুত থকা আৰ্দ্ৰতা বা জলীয় বাষ্প গামলাটোৰ বেৰৰ সংস্পৰ্শলৈ আহিলে তৰল অৱস্থালৈ সলনি হয়। ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে 1, 2, 3 আৰু 4 নামাঙ্কিত কৰি 4টা বিকাৰ লৈ প্ৰতিটো বিকাৰত 100 মিলিলিটাৰ পানী লোৱা হৈছিল। প্ৰতিটো বিকাৰক বেলেগ বেলেগ উষ্ণতাত ৰখা হৈছিল, যেনে 1ত আছিল 10 ডিগ্ৰী চেলচিয়াছ, 2 0 ডিগ্ৰী চেলচিয়াছ, 3ত আছিল 50 ডিগ্ৰী চেলচিয়াছ আৰু 4ত আছিল 25 ডিগ্ৰী চেলচিয়াছ। প্ৰতিটো বিকাৰত এটোপালকৈ নীলা চিয়াঁহী যোগ কৰা হ'ল। কোনটো বিকাৰত নীলা চিয়াঁহীখিনি অতিকৈ মন্থৰ গতিৰে বিয়পিব? ইয়াৰ বাবে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ B, বিকাৰ 2, কাৰণ যিটো বিকাৰত আটাইতকৈ কম উষ্ণতা সেইটো বহুত লাহে লাহে বিয়পিব। 5 নম্বৰ প্ৰশ্নটো আছে 40% গাঢ়তাৰ চেনি আৰু পানীৰ এটা দ্ৰৱণ বনোৱা হৈছে। দ্ৰৱণটোৰ মুঠ ভৰ হৈছে 250 গ্ৰাম। দ্ৰৱণটোত ব্যৱহাৰ হোৱা চেনি আৰু পানীৰ ভৰ নিৰ্ণয় কৰা। যদি আমি ইয়াৰ অংকটো কৰিবলৈ যাওঁ তেতিয়া এনেকুৱা হ'ব, যিহেতু 40% আছে গতিকে 40/100 × 250। যদি আমি এইটো কাটাকটি কৰোঁ তেন্তে আমি দেখা পাম 0 0 কাটা গ'ল আৰু 25 4 গুণ 100, গতিকে ইয়াত আহি গ'ল 100 গ্ৰাম চেনি আৰু যিহেতু মুঠ হৈছে 250 গ্ৰাম, 250ৰ পৰা যদি আমি 100 গ্ৰামটো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি পাম 150 গ্ৰাম পানী। অৰ্থাৎ ইয়াৰ বাবে শুদ্ধ উত্তৰটো হ'ব 100 গ্ৰাম চেনি আৰু 150 গ্ৰাম পানী। এটা গেছীয় প্ৰাৱস্থাৰ পৰা জলীয় অৱস্থালৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটো হৈছে অপচন নম্বৰ D, ঘনীভৱন, কনডেনচেশ্যন। 7 নম্বৰ প্ৰশ্নটো যদি চাবলৈ যাওঁ, যেতিয়া 5 গ্ৰাম কেলছিয়ামে 2 গ্ৰাম অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেন্তে 7 গ্ৰাম কেলছিয়াম অক্সাইডৰ উৎপন্ন হয়। তেন্তে 90 গ্ৰাম কেলছিয়ামে 2 গ্ৰাম অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা কেলছিয়াম অক্সাইডৰ পৰিমাণ একেই থাকিব, অৰ্থাৎ 7 গ্ৰাম CaO। প্ৰশ্ন নম্বৰ 8, স্তম্ভ A-ত দিয়া ভৌতিক ৰাশিসমূহ স্তম্ভ B-ত দিয়া SI এককসমূহৰ লগত মিলোৱা। আমি সকলোৱে জানো চাপৰ SI একক হৈছে পাস্কেল, মাছ অৰ্থাৎ ভৰৰ SI একক কিলোগ্ৰাম, আয়তনৰ SI একক কিউবিক মিটাৰ আৰু ঘনত্বৰ SI একক কিলোগ্ৰাম পাৰ মিটাৰ কিউব। গতিকে ইয়াৰ বাবে শুদ্ধ অপচনটো হ'ব A। 9 নম্বৰ প্ৰশ্নটো হ'ল যে আলফা কণাৰ বিষয়ে তলৰ কোনটো সঁচা বাক্য নহয়? আলফা কণাবোৰ ধনাত্মক আধানযুক্ত হয়। আলফা কণাৰ 2টা প্ৰটন থাকে আৰু কোনো ইলেক্ট্ৰন নাই। আলফা কণাৰ তেজস্ক্ৰিয় মৌলৰ পৰা নিৰ্গত হয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আলফা কণাবোৰ ইলেক্ট্ৰনতকৈ আকাৰত বহুত সৰু। 10 নম্বৰ প্ৰশ্নটো হ'ল সময়ৰ অগ্ৰগতিৰ সমান্তৰালভাৱে পাৰমাণৱিক আৰ্হিবোৰৰ উন্নতি হৈছে। তলত দিয়া পাৰমাণৱিক আৰ্হিবোৰক কালক্ৰমিক ক্ৰম অনুযায়ী সজ্জিত কৰিব লাগে। ইয়াৰে প্ৰথমতে পঢ়োঁ আমি থমছনৰ আৰ্হি, তাৰপিছত পঢ়োঁ ৰাদাৰফোৰ্ড, তাৰপিছত পঢ়োঁ বৰ। গতিকে ইয়াৰ অপচনটো হ'ব C, অৰ্থাৎ 2, 3 আৰু 1। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2, 1, 3, অৰ্থাৎ থমছন, তাৰপিছত ৰাদাৰফোৰ্ড, শেষত বৰ। 11 নম্বৰ প্ৰশ্নটো হৈছে যে কিছুমান উপপাৰমাণৱিক কণাৰ তথ্য তালিকাবদ্ধ কৰা হৈছে। ইয়াতে আমি যদি চাবলৈ যাওঁ
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমস্থানিক। সমস্থানিক মানে যিকেইটাৰ পাৰমাণৱিক সংখ্যা একেই কিন্তু ভৰ সংখ্যাবোৰ বেলেগ বেলেগ। ইয়াতে যদি চাবলৈ যাওঁ এ আৰু টি, এত প্ৰটন 17টা আছে, টিটো প্ৰটন 17টা আছে, গতিকে এইটো হ'ব সমস্থানিক। এনায়ন হৈছে ডি কিউ আৰু টি, ডি কিউ টি, আৰু এটমছ হৈছে অৰ্থাৎ পৰমাণু আছে 5টা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল সাধাৰণ লৱণৰ ৰাসায়নিক সংকেত। সাধাৰণ লৱণৰ ৰাসায়নিক সংকেত হ'ল NaCl, ছডিয়াম ক্লৰাইড। তলৰ বক্ৰটোত অৰ্ধ তৰংগ দৈৰ্ঘ্য হৈছে, শুদ্ধ উত্তৰটো হৈছে BD। AC আৰু CE হয়, কিন্তু ইয়াত যিহেতু AC আৰু CE অপশ্যন নাই, গতিকে অপশ্যনটো হ'ব BD। তলৰ কোনটো উক্তি শুদ্ধ নহয়? ইয়াতে কোনটো উক্তি শুদ্ধ নহয় বাছি উলিয়াব দিছে। যদি আমি চাবলৈ যাওঁ, হেঁচা আৰু বল জোখাৰ এককবোৰ একে, অৰ্থাৎ নিউটন, আৰু ইয়াৰ উত্তৰটো হ'ব চি নম্বৰ অপশ্যন, হেঁচা আৰু বল জোখাৰ এককবোৰ বেলেগ বেলেগ। কোনো এটা বস্তুৰ ভৰ 10% বৃদ্ধি হয় আৰু ইয়াৰ বেগ 10% হ্ৰাস পায়, ইয়াৰ ৰৈখিক ভৰবেগৰ পৰিৱৰ্তন হ'ব ডিক্ৰিজেছ বাই 1%, অৰ্থাৎ 1% হ্ৰাস হ'ব। তলৰ কোনটোৱে অৱশব্দ উৎপন্ন কৰিব পাৰে? শুদ্ধ উত্তৰটো হ'ল তিমি মাছ। যেতিয়া কোনো বস্তু পৃথিৱীৰ ফালে মুক্ত অধোগমন কৰে তেন্তে ইয়াৰ মুঠ শক্তি একে থাকিব। ভৰবেগৰ এচা একক হৈছে কেজি মিটাৰ পাৰ ছেকেণ্ড, অৰ্থাৎ অপশ্যন এ। মটৰ গাড়ী এখনত এনে এটা যন্ত্ৰ লগোৱা থাকে যিয়ে অতিক্ৰম কৰা দূৰত্ব দেখায়। এই যন্ত্ৰটোৰ নাম হৈছে অডোমিটাৰ, ইয়াৰ নামটো হৈছে দূৰত্ব মেটা। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। যেতিয়া আমি অতিশয় সৰু শব্দক তীব্ৰ শব্দলৈ ৰূপান্তৰ কৰোঁ তেতিয়া আমি ইয়াৰ বিস্তাৰটো বৃদ্ধি কৰিব লাগিব, গতিকে ইয়াৰ বাবে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ইনক্ৰিজ ইটছ এম্প্লিটিউড, ইয়াৰ বিস্তাৰ বৃদ্ধি কৰোঁ। 21 নম্বৰত কিছুমান উক্তি আৰু যুক্তি দিয়া হৈ আছে। ইয়াৰে উক্তিটো হৈছে গোটা বস্তু এটাই তাৰ ওজনৰ বাবে পৃষ্ঠত চাপ প্ৰয়োগ কৰে, আৰু অপশ্যন নম্বৰ যুক্তিটো হৈছে যে আবদ্ধ তৰলত প্ৰয়োগ কৰা চাপৰ মানৰ তাৰতম্য নোহোৱাকৈ সকলো দিশতে সঞ্চালিত হয়। শুদ্ধ অপশ্যনটো হ'ব বি, বোথ এ এণ্ড আৰ কাৰেক্ট, অৰ্থাৎ উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, কিন্তু যুক্তিটো উক্তিটোৰ বাবে শুদ্ধ ব্যাখ্যা নহয়, অৰ্থাৎ এ আৰু আৰ দুয়োটা শুদ্ধ কিন্তু আৰ এৰ বাবে শুদ্ধ ব্যাখ্যা নহয়। তলৰ কোনটো শক্তিৰ একক নহয়? ইয়াৰে উত্তৰটো হ'ব জুল ছেকেণ্ড। বেগ সময় লেখ এডালৰ তলৰ অংশই আৱৰি ৰখা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো হৈছে হৰণ, অৰ্থাৎ ডিছপ্লেচমেণ্ট। 24 নম্বৰ প্ৰশ্নটো হৈছে যে উক্তিটো হৈছে এটা বস্তুৰ ওপৰত ক্ৰিয়া কৰা কোনো বলৰ অনুপস্থিতিত বস্তুটো হৰণ হ'ব পাৰে, আৰু যুক্তিটো হৈছে যে সুষম বেগেৰে গতি কৰা বস্তু এটাৰ ওপৰত কোনো মুঠ বলৰ প্ৰয়োজন নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰু আৰ দুয়োটা শুদ্ধ, আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। এখন গাড়ী দ্ৰুতি 5 ছেকেণ্ডত 20 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 10 মিটাৰ পাৰ ছেকেণ্ডলৈ হ্ৰাস পায়, গাড়ীখনৰ ত্বৰণ হ'ল। ইয়াতে যদি আমি চাবলৈ যাওঁ, এ ইজ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি, অৰ্থাৎ ইয়াতে ভি মান হৈছে 10 আৰু ইউ মান হৈছে 20, গতিকে 10 মাইনাছ 20 হ'ব মাইনাছ 10/5। যদি আমি মাইনাছ 10ক 5ৰে হৰণ কৰিব যাওঁ তেতিয়া আমাৰ উত্তৰটো হ'ব -2, অৰ্থাৎ ইয়াৰ ত্বৰণটো হ'ব -2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক যিৰ মান হ'ল অপশ্যন নম্বৰ বি 6.673 × 10⁻11 নিউটন মিটাৰ স্কুৱেৰ কেজি ইনভাৰ্ছ 2। পিছৰ প্ৰশ্নটো আছিলে কোন প্ৰকাৰৰ উদ্ভিদে ফুল উৎপন্ন কৰে? ইয়াৰ বাবে শুদ্ধ উত্তৰটো হৈছে গুপ্তবীজী উদ্ভিদ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অপ্ৰকৃত ফলবোৰ সেউজীয়া হয় কিন্তু পকিলে ইহঁতৰ ৰং গাঢ় হৈ উঠে। এই ৰং সলনি হোৱাৰ কাৰণ হ'ল যে হৰিত কণাবোৰ বৰণীয়া কণালৈ ৰূপান্তৰিত হয়। অপশ্যন নম্বৰ এ। জীৱৰ গাঁথনিত আৰু কাৰ্যকৰী একক কি? জীৱনৰ গাঁথনিগত আৰু কাৰ্যকৰী একক কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোষ, চেল। যদি এটা বাল্বে 10 ছেকেণ্ডত
1000 নিউটন মিটাৰ বৈদ্যুতিক শক্তি খৰচ কৰে তেন্তে ইয়াৰ ক্ষমতা হ'ব। যদি আমি 1000 নিউটনটো আমি কেনেকৈ লিখিব পাৰোঁ জুল, গতিকে 1000 জুল বাই 10 ছেকেণ্ড। যদি আমি এইটো কটাকটি কৰিব যাওঁ 0 কাটা যাব, গতিকে উত্তৰটো হ'ব 100 জুল পাৰ ছেকেণ্ড। কোষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয় অপশ্যন নম্বৰ বি মাইটকণ্ড্ৰিয়া। নাৰিকলৰ খোলাটো কি পদাৰ্থৰে গঠিত? নাৰিকলৰ খোলাটোত স্ক্লেৰেনকাইমা থাকে। তলৰ কোনটো উক্তি ভুল? তলৰ কোনটো উক্তি ভুল বুলি কৈছে? ইয়াৰ বাবে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। জীৱ-জন্তুৰ কোষবোৰ উদ্ভিদৰ তুলনাত অধিক একাকাৰ হোৱাৰ প্ৰৱণতা থাকে। প্লাজমডিয়ামৰ উদাহৰণটো হৈছে প্ৰটজবা। মানুহৰ শৰীৰত বৈদ্যুতিক আবেগ প্ৰেৰণৰ বাবে দায়বদ্ধ কলা হ'ল স্নায়ুকলা, অৰ্থাৎ নাৰ্ভাছ টিছু। চন্দ্ৰত উষ্ণতা 37 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰত উষ্ণতা 190 ডিগ্ৰী চেলছিয়াছৰ পৰা 110 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে। ইয়াৰ কাৰণ হ'ল তাত কোনো বায়ুমণ্ডল নাথাকে। প্ৰতিষেধক প্ৰদানৰ পদ্ধতি কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল? ইয়াৰ বাবে শুদ্ধ উত্তৰটো হৈছে এডৱাৰ্ড জেনাৰ, এ নম্বৰ অপশ্যন। 38 কুৱেশ্যনটো হৈছে উক্তি বাদুলি আৰু তিমিক স্তন্যপায়ী প্ৰাণীৰ অধীনত গোট কৰা হয়। যুক্তিটো হৈছে বাদুলি আৰু তিমিৰ 4টা কোঠালিযুক্ত হৃদয় থাকে। ইয়াৰ বাবে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, এ এন আৰ দুয়োটাই শুদ্ধ, কিন্তু এৰ শুদ্ধ ব্যাখ্যা নহয়। ৰৌ আৰু কাটলা এক ধৰণৰ নিৰ্মল পানীৰ মাছ। ডায়েৰিয়া, কলেৰা, টাইফয়েড আদি ৰোগৰ মাজত এটা মিল আছে। সেই মিলটো হৈছে যে এইবোৰ সকলো বেক্টেৰিয়াৰ দ্বাৰা হয়। শুদ্ধ। এই সকলোবোৰ দূষিত খাদ্য আৰু প্ৰাণীৰ দ্বাৰা সংক্ৰমিত হয়। এই সকলোবোৰ এণ্টিবায়'টিকৰ দ্বাৰা আৰোগ্য হয়। ওপৰৰ গোটেইকেইটা শুদ্ধ, গতিকে আমাৰ অপশ্যনটো হ'ব ডি নম্বৰ অপশ্যন, অৰ্থাৎ ওপৰৰ সকলোবোৰ। জীৱাশ্ম ইন্ধন জ্বলোৱাটোৱে যোগ কৰে কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড, অৰ্থাৎ অপশ্যন নম্বৰ এ CO2, SO2, NO2। 42 নম্বৰ প্ৰশ্নটো হৈছে যে ঘঁৰিয়ালৰ হৃদপিণ্ডৰ কোঠালিৰ সংখ্যা হৈছে 4। তলৰ কোনটো প্ৰজাতি ভাৰতীয় গৰু? বছ ইণ্ডিকাছ। ইয়াৰ 44 নম্বৰ প্ৰশ্নটো হৈছে যে যদি অজন স্তৰ ক্ষয় হয় তেন্তে ই মানুহৰ বাবে ক্ষতিকাৰক হ'ব। হয়, আৰু ইয়াৰ যুক্তিটো হৈছে যে বেছিকৈ UV সংস্পৰ্শলৈ আহিলে ছালৰ কৰ্কট ৰোগ হয়। শুদ্ধ, গতিকে ইয়াৰ বাবে অপশ্যনটো হ'ব এ আৰু আৰ দুয়োটা শুদ্ধ, আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। 45 নম্বৰ অৰ্থাৎ শেষৰ প্ৰশ্নটি হৈছে এটা নিৰ্দিষ্ট আৰ্হিত 2টা বা তাতকৈ অধিক শস্য খেতি কৰাৰ পদ্ধতি কি বুলি কোৱা হয়? উত্তৰটো হ'ব অন্তৰাৱৰ্তী কৃষি পদ্ধতি, অপশ্যন নম্বৰ এ।